আৰু এই স্বামীজী কৈ গৈছে যে কাম কৰি যোৱা, ফলৰ আশা নকৰিবা। দিলেতো হ'বই, দলে বিচাৰিলে কি নহ'ব। নহয়, শুনক, মই কাম কৰি ভাল পাওঁ আৰু ঘূৰি ফুৰি থাকোঁ। আৰু মই যিহেতু ইয়ং ল'ৰা, যুৱক ল'ৰা, তো মই বিভিন্ন ঠাইত যাওঁ আৰু য'তেই যাওঁ মানুহ ভাবি লয় যে ক'ত বা কিবা কিবি। এতিয়া বঙাইগাঁও অভয়পুৰী গ'লেও মানুহ ভাবে, ধুবুৰী জিলাৰ বিলাচীপাৰা গ'লেও মানুহে ভাবে, এই চিৰাং জিলাৰ বিজিত মানুহে ভাবে। তো এইটো কাম কৰি যাব লাগে। মই অলপ আগতে যুৱক ভাইটিসকলক মই কৈছোঁ, অহা 12 জানুৱাৰী স্বামীজীৰ জন্মদিন, আৰু এই স্বামীজী কৈ গৈছে যে কাম কৰি যোৱা, ফলৰ আশা নকৰিবা। তো সেইমতে কাম কৰি গৈ আছোঁ। ক'ত কোনে খেলে কোনে নেখেলে, no one can say till today। এইটো ভৱিষ্যতৰ কথা, বৰ্তমানৰ কথা লৈ আমি আগবাঢ়ি যাব লাগে। তো সেইকাৰণে কাম কৰি যাম। সময়ে নিৰ্ধাৰিত কৰিব যে কোনে ক'ত খেলে। পাৰ্টীয়ে বিচাৰিলে দিব আৰু পাৰ্টীয়ে নিবিচাৰিলে আৰু ক'ত হ'ব। সেইমতে যিহেতু বিজেপিৰ লগত আছোঁ, ব্লাডত বিজেপি সোমাই আছে, সেইকাৰণে বিজেপি দলৰ যি নীতি আৰু আদৰ্শ, আজি মই পিতৃতুল্য এগৰাকী ব্যক্তিৰ লগত থিয় দি আছোঁ, মৃণাল সৰকাৰ। তেখেত এটা সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ লগত তেখেতৰ মানে কথা বাৰ্তা, দেখা সাক্ষাৎ পাৰ্টি সংক্ৰান্ত বিষয় লৈ ডাঙৰীয়া। আপুনি কেমেৰাত ল'ব পাৰে সেই মহান ব্যক্তি হওক, যোন মানুহে বিজেপি এই বৰপেটা ৰোডত এষ্টাব্লিছ কৰিছে। তো বিজেপি দলৰ যি আদৰ্শ আৰু মানে নীতি, যিটো আমাৰ ৰামকৃষ্ণ পৰমহংসদেৱে কৈ গৈছে আৰু স্বামীজীয়েও কৈছে যে কাম কৰি যোৱা, ফলৰ আশা নকৰিবা। সেইকাৰণে মই বিভিন্ন ঠাইতে কাম কৰিবা। আজি বৰপেটা ৰোডত আহিছোঁ, ইট ডাজন্ট মিন দেট আই উইল পাৰ্টিচিপেট ফ্ৰম হিয়াৰ, আই উইল ষ্টেণ্ড ফ্ৰম হিয়াৰ। এতিয়া আপুনি হয়তো ক'ব পাৰে, কিন্তু নো, এজ এ ইয়ং মেন আই হেভ টু ৰান ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট, বিকজ টুডে আই হেভ এনাৰ্জি, আই হেভ কেপাচিটি, এণ্ড আই হেভ লটছ অফ ফ্ৰেণ্ডছ। ফ্ৰেণ্ড ফলোৱাৰ বহুত বেছি, ল'ৰাসকলে মোক ভাল পায়, মোক আমন্ত্ৰণ জনায়। বাট সেই দিলেতো হ'বই, দলে বিচাৰিলে কি নহ'ব। কিন্তু দলে বিচাৰিব লাগিব। দলে তেতিয়াই বিচাৰিব যেতিয়া মই এলিজিবল হ'ম। উইদাউট এলিজিবিলিটি কোনো দলেও কাকো কেতিয়াও প্ৰক্ষেপ নকৰে। সেইকাৰণে ফাৰ্ষ্ট অফ অল মই ৰাইজৰ কাম কৰিব লাগিব, মৰম লাগিব, তেনেহ'লে মই আগবাঢ়িব পাৰিম। বিজেপি বিধায়কৰ লগত মোৰ কোনো সংঘাত নাই, আৰু মোৰ লগত তাৰ সংঘাত নাই, তাৰ লগতো মোৰ কোনো সংঘাত নাই। এইটো কি হয়, মানুহ কিছুমান দুষ্ট ল'ৰা আছে যে না বিধায়ক অজৰায়ৰ মানুহ, না সেই দুষ্ট ল'ৰা অৰূপদের মানুহ, মাজতে সোমাই কিনে আমাৰ মাজত ভাতৃত্বতা বা সংঘাতৰ এটা চেষ্টা কৰে, আৰু বেলেগ